এইটো কুকুৰটো ক'ৰ পৰা সাহস পালে চাচোন কথাখিনি আগতে শুনি লওক। লিপসন ৰংপাৰ যিজনে মূল অভিযুক্ত তাক সোনকালে এৰেষ্ট কৰি প্ৰশাসনে চাৰ্জশ্বিট দাখিল কৰি ফাষ্ট ট্ৰেক আদালতত তেওঁক লৈ পেলাই ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এনেকা ঘটনা কাৰ্বি পাহাৰত সদায় হৈ থাকে। আজি মন কৰিবলগীয়া এটা কথা কওঁ, 1951 এই কুটাটো কেনেকৈ লিপসন ৰংফাক এৰেষ্ট কৰি পৰা ফাঁচি দিবলৈ কেনেকৈ কথা ক'ব পাৰে। কুটা চলা অসমত থাকি আমাৰ কাৰ্বি আংলঙৰ মাটি থাকি পেলাই বিজিআৰ মাটি থাকি পেলাই দখল কৰিব আহিছে আমাৰ কাৰ্বি আংলং মাটি চালা কুটা। তই আকৌ লিপসন ৰংফাক এৰেষ্ট কৰিবলৈ কথা কৈ আছ কেলা চুট মাৰণি কেলা। ইয়াত কাৰ্বি আংলঙৰ মাটি হয় কেলা, তহঁতৰ বাংলাদেশী মাটি নহয়। ইয়াত কিহৰ কথাও লিপসন ৰংফাক এৰেষ্ট কৰিব ফাঁচি দিবলৈ কিহৰ কথা? তই ক'ত পৰা পালি এনেকৈ সাহস? ক'ত পৰা পালি এতিয়া কথা ক'বলৈ? এনেকৈ ক'বলৈ সাহস ক'ত পালি চালা কুটা কেলা। ইয়াৰ অসমৰ থাকি বাংলাদেশী মানুহ আহি পেলাই কাৰ্বি আংলঙৰ মাটি থাকি দাদাগিৰি কৰি আছে। লাজ পোৱা নাই চালে, নিজৰ জেগাত থাকিব নোৱাৰে, লোকৰ জেগাত থাকি আছে। নিজৰ মাটি বাৰী নাই নেকি? নিজৰ জেগাত নাই নেকি? ইয়াৰ বাংলাদেশী পৰা ইয়াৰ অসমত আহি কাৰ্বি আংলং মাটি দখল কৰিব আহিছে চালা কুটা কেলা। লিপসন ৰংফাক ফাঁচি দিব বোলে চুট মাৰণি চালা। ক'ৰ পৰা পালেহি সাহস ফাঁচি দিবলৈ? এনেকৈ মুখখন এইবিলাক ফাঁচি দিয়া দি এৰেষ্ট কৰা কৰি এইবিলাক কথা ক'বলৈ ক'ত পৰা সাহস পালি চুট মাৰণি চালা। এনেকুৱা খং উঠে নহয় কেলা, তোক পালে ইয়াতে ৰাস্তা ঘাটে পালে তোক মাৰি মাৰি একদম গুৰু পিটন দিবলৈ মন যায়। এনেকৈ মানুহক নিজৰ জেগাত নিজৰ এৰিয়া নিজৰ ঠাইত আমি ৰক্ষা কৰিবৰ কাৰণে আমি এইবিলাক বিজিআৰৰ আমি যিবিলাক থাকিছিলে সেইবিলাক খেদিবৰ কাৰণে আমি কাম কৰি আছোঁ। আমি সেইবিলাক কাৰণে যুঁজি আছোঁ। তহঁতে বিজিআৰ মাটিৰ থাকি পৰা বাংলাদেশী পৰা ইয়াত এই পাৱাৰফুল দেখুৱাই আছে চুট মাৰণি। তোৰ বাপেৰৰ মাটি নহয় ইয়াত অসমৰ, তই বাংলাদেশীৰ পৰা আহিছে এতিয়া এনেকুৱা কথা ক'ব পালি? বাংলাদেশৰ পৰা অহা মানুহ হয় তই, সেইকাৰণে এনেকুৱা কথা ক'ব পাৰি। মই আপুনি ক'বলৈ আপুনি বুলি নকয় আৰু তই বুলি ক'ম চালা কুটা। লিপসন ৰংফাক এৰেষ্ট কৰি পৰা ফাঁচি দিব লাগে বোলে, কেনেকৈ কথা ক'ব পালে সি মাক চুদা কেলা। কুকুৰ নিচিনা ভুকি আছে, মানুহ দেখিলেই হ'ল আৰু ভুকি থাকে ন কুটা চালা। তোক কেলা দেখিলে যাতে তাতে পালে তোক গুৰু পিটন দিব মন যায়। এনেকৈ মানুহক এৰেষ্ট কৰি পৰা ফাঁচি দিবলৈ কথা কৈ আছে যে এনেকুৱা। লিপসন ৰংফাক ফাঁচি দিবলৈ কিহৰ কথা? কি ভুল কৰিলে সি? মানুহৰ ৰেপ কৰিছে নে কি? কি কৰিছে সি? একো কৰা নাই। নিজৰ জেগাত নিজৰ মাটি ৰক্ষা কৰিবৰ কাৰণে সি কাম কৰি আছে। আমাৰ কাৰ্বি আংলং মাটি আমাৰ অসমৰ মাটি ৰক্ষা কৰিবৰ কাৰণে কাম কৰি আছে। সি বাংলাদেশীৰ পৰা অহা মানুহবিলাকৰ খেদিবৰ কাৰণে আমি কাম কৰি আছোঁ। কুটা তই কেলা বাংলাদেশীৰ পৰা আহি পেলাই ইয়াত কাৰ্বি আংলং থাকিছে, থাকি পৰা ইমান পাৱাৰফুল দেখুৱাব আহিছে। কুকুৰ নিচিনা বুকি নাথাকিবি। এনেকুৱা যদি নেক্সট টাইম শুনো নহয় আমি কাৰ্বি আৰু অসমৰ যিমান মানুহ আছে অসমীয়া আছে, অসমীয়া কাৰ্বি বড়ো তিৱা চব আমি মিলি পাতোক কেলা কুকুৰৰ নিচিনা পিটন দিম কেলা। ইয়াত বাংলাদেশী আহি পৰা বেলেগৰ এনেকৈ ফাঁচি দিবলৈ কথা কোৱা মানুহবিলাকক চুট মাৰণি।